জিন্দাবাদ বীর সেনা অসম জিন্দাবাদ আৰু মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক ভাৰসাম্যহীন মানুহ আৰু এইবোৰ মানুহৰ কথাত বীৰ লাচিত সেনাৰ সৈনিকৰ গাৰ নোম এডালো নিহিলে। আজি যোৰহাট জিলাৰ পৰা আমি প্ৰশাসনৰ ওপৰত আশ্বস্ত আৰু আমাৰ মুখ্য সচিবে কৈছে যদি প্ৰশাসনে নোৱাৰে আমি ধৰিব হ'লে কিন্তু তাৰ অৱস্থা বেয়া কৰিব। 3টা বজাত আমাৰ প্ৰগ্ৰেম 1টা বজাত শেষেই। এইবিলাক এটা নেৰেটিভ বনাইছে আমি কৈছোঁ ন গৌৰৱ গগৈ আমাৰ নেতা নহয়, হিমন্ত বিশ্ব শৰ্মা আমাৰ নেতা নহয়। কংগ্ৰেছৰ তেওঁলোকৰ নেতৃত্বই আমাক এটা আহি কথা কৈছে যে এইটো বাহিৰত যি ধৰণে প্ৰচাৰ চলাইছে তেনেকুৱা কথা নহয়, যে আমাৰ যিটো এইটো দলীয় কাৰ্যসূচী তেওঁ নিজৰ ঘৰলৈ আহিব, সৰু সুৰা এটা অনুষ্ঠান আমি ৰাখিছোঁ, তাৰপৰা তেওঁ চৰাইদেউলৈ কাৰ্যসূচী ল'বলৈ যাব। গতিকে তেওঁলোকৰ কোনো কথা নাই। কিন্তু এটা পক্ষে এতিয়া বীৰ লাচিত সেনা আপুনি চাব শাসক বিৰোধী উভয়ৰে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈছে। এই সময়ত জাতীয় সংগঠনবিলাকো সমালোচনাৰ বিষয় হৈছে। কাৰণ বীৰ লাচিত সেনা আমি কৈছোঁ প্ৰকৃত পক্ষত আমি জাতীয়তাবাদক আগবঢ়াই লৈ যাব লাগিব। এতিয়া জাতীয়তাবাদক যদি প্ৰকৃত পক্ষত আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে আমাৰ নেতা আমাৰ নেতৃত্ব গৌৰৱ গগৈ দিব নে ৰাষ্ট্ৰীয়তাবাদৰ লিডাৰ নে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিব? আপুনি কওক বীৰ লাচিতৰ জাতীয়তাবাদ কৰিছে। জাতীয়তাবাদক শক্তিশালী কৰিবৰ কাৰণে বীৰ লাচিতৰ অনাগত সময়ত চিন্তন মন্থনৰ যদি এটা সমাধান উত্তৰ তৈয়াৰ কৰি তাক অগ্ৰহ হ'ব। বীৰ লাচিতে সদায় বিচাৰে যে আঞ্চলিকতাবাদ ইয়াত শক্তি হ'ব লাগিব। আঞ্চলিকতাবাদ শক্তি হ'লে ইয়াত খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থকাৰ পটভূমিটো ৰচনা হ'ব। গতিকে তাকেই নকৰি আমি কোনোবা ৰাষ্ট্ৰীয় দলৰ প্ৰৰোচনাত পৰি তেওঁলোকৰ চুতলিমূৰ মতে কাম কৰাৰ নজিৰ বীৰ লাচিত সেনাৰ ইতিহাসত আজিলৈকে হোৱা নাই, নহয় আৰু ভৱিষ্যতে নহয়। আৰু ৰাষ্ট্ৰীয় দলবিলাকে যাৰে চৰকাৰ নহওক আমাক মাহীয়ে দৃষ্টিৰে চাব। আঞ্চলিকতাবাদৰ চৰকাৰৰ কাৰণে বীৰ লাচিত সেনাই কাম কৰিব। তেতিয়া কিন্তু পৰিৱেশ পৰিস্থিতি ভংগ হ'ব। আমি বেলেগ একো বিচাৰ নাই, এটা বিশ্বাস ৰাখক তদন্তৰ নামত আমি তদন্ত কৰা নাই, সঁচাকৈ আমি তদন্ত কৰিছোঁ, বিভাগক দিছোঁ। যিটো মন্তব্য কৰিছে তাৰ বিষয়ে সম্পূৰ্ণভাৱে এনকুৱাৰী হৈ আছে। যিখিনি মন্তব্য অকল এক চাইডে আমি সেইখিনিত আপোনালোকৰ সহযোগিতা কৰিছোঁ, আজিও কৰিছোঁ। কিন্তু আজাদ চৌধুৰী নামৰ যাৰ ওপৰত তদন্ত হৈছে, এই যে বাহিৰত গৈ যিবিলাক তুচ্ছ তাচ্ছিল্য সূচক ইটিকিং সূচক যিবিলাক মন্তব্য ৰাখি আছে তাৰ বিৰুদ্ধে আপোনালোকে কিয় ব্যৱস্থা কৰা নহয়? তেওঁক মাতি আনক থানালৈ, মাতি আনি পিনি ইয়াত বুজক। যদি এনেকুৱা ধৰণৰ কৰি নাথাকে তেতিয়াহ'লে কিন্তু কথাটো বেয়া হ'ব। কালিও দেখিছোঁ পৰহি দিয়া নাই যেনে ধৰণে তেওঁলোকে ইটিকিং সূচক কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। এইটো নহয় যে আপোনালোকৰ আশ্বাস আছে, আমিও এজন অফিচাৰ লগতে অসমীয়া, গতিকে আৱেগ আমাৰো আছে। কিন্তু তাৰ লগত এটাই অনুৰোধ, যাতে যেনেকৈ শান্তি সম্প্ৰীতি বজাই ৰাখিছে এইখিনি যাতে আমাৰ শান্তি সম্প্ৰীতি বাইদেউ শান্তি সম্প্ৰীতি বজাই ৰখাৰ দায়িত্বটো কেৱল আমাৰ নহয়, ইয়াত থকা খিলঞ্জীয়া যিসকল জাতি জনগোষ্ঠীয়ে লৈছে শান্তি সম্প্ৰীতি বজাই ৰখাৰ দায়িত্বটো কেৱলটো আমাৰ নহয়। শান্তি সম্প্ৰীতি বজাই ৰখাৰ দায়িত্বটো জিলা প্ৰশাসনৰ সমান্তৰালভাৱে যিসকলৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে, যিসকলৰ ওপৰত অভিযোগৰ বৰষুণ কৰিছে খিলঞ্জীয়া হিন্দু আৰু মুছলমানৰ মাজত যিকোনো বস্তু এওঁ কোৱা নিচিনাকৈ আমি তেওঁক মাতি আনিছোঁ। সতৰ্কবাণী শুনাইছেনে নাই? গতিকে যিখিনি প্ৰথম পৰ্যায়ৰ বস্তু আমি সেইখিনি গোটেইখিনি আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকক কোৱা নিচিনা যেনেকৈ আপোনালোকে নিজেই দাদাই নিজে সময় দিছিলে 3 দিন আৰম্ভ কৰিবলৈ, এই 3 দিনৰ ভিতৰত আমি এই তদন্ত আৰম্ভও কৰিছোঁ, মেজিষ্ট্ৰেট এনকুৱাৰীও আৰম্ভ হৈছে। আৰু আপোনালোকে এসপ্তাহ সময় দিছিলে যে প্ৰথম পৰ্যায়টো কি জনাবলৈ। গতিকে মই ভাবোঁ আজিৰ পৰা এসপ্তাহৰ পিছত প্ৰথম পৰ্যায়টো আপোনালোকক যিহেতু মেমৰেণ্ডামখন আপোনালোকে দিয়া, আপোনালোকৰ ওচৰৰ ওপৰত বা মেমৰেণ্ডামৰ ওপৰত গোটেইখিনি তদন্ত হৈ আছে, আপোনালোকক সেইখিনি নিশ্চয় আনুষ্ঠানিকভাৱে আমাক জনাব। এসপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে আপোনালোকক জনাব যোনে মেমৰেণ্ডাম দিছে। যেনেকৈ কমপ্লেইনেণ্ট থাকে আমি কমপ্লেইনেণ্টক জনাওঁ, মেমৰেণ্ডাম যাৰ স্বাক্ষৰত হৈছে সেই স্বাক্ষৰক নিশ্চয় জনাওঁ। ঠিক আছে দিয়ক। এইখন দিয়াৰ পিছত এইখন উচ্ছেদ কৰিবৰ কাৰণে জাননী ওলাইছিল। এতিয়া আটাইতকৈ ডাঙৰ কথা আৰু এটা যে পৌৰসভাই যিটো আৱৰ্জনী ছবিঘা মাটি আপুনি তাত দেখিছে, তাত জয়ৰাম ভাস্কৰ বুলি এজন মানুহৰ নামৰ আৱৰ্তন আছে। জয়ৰাম ভাস্কৰ যেতিয়াই মৰিলে তেতিয়া তেওঁৰ পুত্ৰী চন্দ্ৰা ভাস্কৰৰ নামত সেই মাটিখিনি আহিল। আৰু যেতিয়া চন্দ্ৰা ভাস্কৰ এই আজাদ চৌধুৰী নামৰ গুণাংগাৰ মানুহটোৰ কথা আমি কৈছোঁ, এই আজাদ চৌধুৰীয়ে এজন সংযোগযুক্ত নাগৰিকৰ লগত এই চন্দ্ৰা ভাস্কৰৰ বিবাহ কৰালে আৰু এক ধৰ্মান্তৰিত কৰিলে, নাম দিলে শৰ্মা চাম বানু। যেতিয়াই বিয়া হ'ল তাৰ পিছতে আজি পৰ্যন্ত এই যে চন্দ্ৰা চাম বানু বোলা মানুহগৰাকী কিন্তু আজিলৈকে নিৰুদ্দেশ হৈছে, আজিলৈকে কোনো খা খবৰ।
এই কথা কেনেকুৱা ধৰণৰ ভয়ানক কথা। এই কথা যোৰহাট বাকী ৰাইজৰ চবৰ মনে মনে আছে। এই কথা যে অধিবক্তা মানুহজনে অনুভৱ কৰিব লাগে। তেওঁৰ এই দায়িত্ব কৰ্তব্য আছিল যে এই মানুহবিলাকক সুৰক্ষা দিয়া হয়। তেওঁ যদি অধিবক্তা কৰি ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, আজিৰ তাৰিখত কোনোবা এটা ৰাজনৈতিক দলৰ নেতৃত্বলৈ ক'ৰবাত MLA সপোন দেখাতকৈ তেওঁ যোৰহাট বাকী ৰাইজৰ প্ৰতি যদি ইমান দায়বদ্ধ, ইমান শ্ৰদ্ধাই, তেতিয়াহ'লে তেওঁলোকে এই কথা পতাবিলাকৰ মাত মাতিব লাগে, যোৰহাট বাকী ৰাইজক আশ্বস্ত কৰিব লাগে বুলি আমি ভাবোঁ। এইবিলাক ভয়ানক কথা। ইয়াৰ বিৰুদ্ধে কোনোবাই মাত মাতিব লাগিব। ইয়াৰ বিৰুদ্ধে যদি কোনোবাই মাত নামাতে, তাকে উল্টাই যদি বীৰ লাচিত ইয়াত কোনোবাই যদি ভয় ভাবুকি দিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে এই যুঁজখন বীৰ লাচিত হবে সদায় অসমৰ বীৰ বীৰাংগনাবিলাকক শপত লৈ, তেওঁৰ শ্ৰদ্ধাই লৈ, তেওঁৰ আদৰ কৰা উৎপীড়িতৰ অনুপ্ৰাণিত হৈ বীৰ লাচিত সংগ্ৰাম আগবঢ়াই শপত লৈছে। গতিকে এই ধৰণৰ ভয় ভাবুকি কথা বতৰাই বীৰ লাচিত প্ৰতিক্ৰিয়া দি থকা আমাৰ দায়িত্ব কৰ্তব্য। আহিবলগীয়া সময়ত বিভিন্ন এনেকুৱা কুলাংগাৰ মানুহ আহিব, বিভিন্ন শাসক বিৰোধীৰ ওলাই সমালোচনাৰ সন্মুখীন বীৰ লাচিত হৈ আছে, ভৱিষ্যতে হ'ব। কিন্তু বীৰ লাচিত অসমে সদায় নিজৰ কাম আৰু নিজৰ লক্ষ্য সন্মুখত লৈ সংগ্ৰাম আগবঢ়াই লৈ যাব। কোনোদিন এওঁৰ প্ৰমাণৰ প্ৰতিক্ৰিয়া দিয়াত আমি প্ৰয়োজন অনুভৱ কৰোঁ। শেষত আজি আমি ইয়াৰ পৰাই অলপ পিছতে আমাৰ সভাপতি ডাঙৰীয়া মুকলি কৰিব। আমি এটা মিছিল বাহিৰ কৰি আমি বৰুৱা চাৰিআলি DC অফিচলৈকে যাম। DC অফিচত আমি জবাবদি কৰিম আৰু এটা কথা আমি কৈ দিম যে যদিহে 2-3 দিনৰ ভিতৰত আজাদ চৰকাৰে যিসকল সন্দেহযুক্ত নাগৰিকৰে বিচৰণ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত যদি যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, সন্দেহযুক্ত নাগৰিক আজাদ চৰকাৰে 6 এখন মিউনিচিপালিটিৰ জন্মৰ প্ৰমাণপত্ৰ দেখাইছে। আমি জনাত অসম চুক্তিৰ পিছত 85 চনৰ পিছত 89ৰ পৰাই জন্মৰ এইবিলাক ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে ইয়াতে সন্দেহযুক্ত নাগৰিকৰ ৰাতিটোৰ ভিতৰত যে আমাৰ মানুহৰ সহযোগতে ভুৱা নথি পত্ৰ উলিয়াই যে গজগজীয়া হৈ আছে, ইয়াৰ এটা বিচাৰ নিশ্চিতভাৱে কৰিব লাগিব। আৰু যদিহে নিশ্চিত কৰে, তেতিয়াহ'লে আমি এটা নিৰন্তৰ যে সংগ্ৰাম আগবঢ়াই নিম, সেই কথাটো স্পষ্ট। আজি বহুত এটা মেলু বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰিছে। ঢাকাই প্ৰতি কেৱল সন্দেহযুক্ত নাগৰিকৰ বিচৰণ বুলি ক'বলৈ আৰম্ভ কৰিছে, কিন্তু সেই বাৰ্তা বীৰ লাচিত অসমৰ পৰা দিয়া হোৱা নাই। আজি যিজন ঢাকাই প্ৰতি আজি তাত অৱস্থান লৈ গৈছে, সেই অঞ্চলত আমাৰ খিলঞ্জীয়া মানুহে তাত বসবাস কৰি আছে। আমি তেওঁ আমাৰ অভিভাৱক নহয়, আমি আমাৰ মতে কাম কৰিম। আমাৰ কাৰ্যনিৰ্বাহকত সিদ্ধান্ত হৈছে, সিদ্ধান্ত মৰ্মে আন্দোলন হৈছে। এনেকুৱা কথা নাই, নৰেন্দ্ৰ মোদী আহোঁতে আমি ইয়াত প্ৰশাসন কৰিছোঁ আৰু এইটো এটা কাকতলীয়া সংযোগ। স্মাৰক পত্ৰখন আমি গ্ৰহণ কৰিছিলোঁ, আমি একনলেজ কৰিছোঁ আৰু তাৰ ভিত্তিত অলৰেডি আমি এনকুৱাৰীৰ কাৰণে এটা অৰ্ডাৰ ওলোৱা হৈছে। আপোনালোকে সকলোৱে জানে যে এটা এনকুৱাৰী কৰিলে আমি হিয়াৰিং ল'ব লাগে, এভিডেঞ্চ ল'ব লাগে, অলপ সময় লাগে। সেইকাৰণে আমি কেইদিনমানৰ ভিতৰতে সেই এনকুৱাৰীৰ ভিত্তিত যি আপোনালোকৰ যদি এই ক্ষেত্ৰত কিবা এভিডেঞ্চ আছে আপোনালোকে আমাক দিব পাৰে, সেইটো আমাৰ সহায় হ'ব। এই এনকুৱাৰী কৰোঁতে যিমান সময় লাগে, মিনিমাম যিমান সময় সেইটো লাগিব। সময় লাগিব হয়, চাওক এটা এনকুৱাৰী কি কৰিব। আজি আপুনি 10-15 বছৰ এনকুৱাৰী কৰি আছে, এনকুৱাৰী ৰিপৰ্ট নোলায়। গতিকে আজাদ চৌধুৰী কাৰ ইমান আপুনি ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, যাৰ কাৰণে পুলিচ প্ৰশাসন ইমানকৈ ভয় কৰিছে মানুহজনক ধৰি আনিবৰ কাৰণে? আমাৰ কোনোবাই কবিতা এটা লিখিলে আপোনালোকে এৰেষ্ট কৰে, কোনোবাই ছ'চিয়েল মিডিয়াত 2-এটা কথা লিখিলে ঘৰৰ পৰা চোঁচৰাই লৈ আহে। আগৰ এটা সময়ত আমাৰ ইয়াত এজন নাগৰিক আজাদ চৌধুৰীৰ বিৰুদ্ধে এটা প্ৰতিবাদ সাব্যস্ত হৈছে। এতিয়া সংগ্ৰামখন প্ৰতিবাদটো কেৱল আজাদ চৌধুৰীৰ ওপৰত নহয়। ইতিমধ্যে দেখিছোঁ বিভিন্ন বেআইনীভাৱে ভক্ত পাৰে পৌৰসভাৰ মূল্যৱান ভূমি ইতিমধ্যে আজাদ চৌধুৰীকে প্ৰমুখ্য কৰি বিভিন্ন বহিৰাগত বণিকশ্ৰেণীয়ে হওক, অখালু ব্যৱসায়ী ইতিমধ্যে দখল কৰি ৰাখিছে। টুকুলাই যানখন দেখিছে বিভিন্ন বেই দখল কৰি যোৰহাটৰ জনজীৱনলৈ, সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গতিকে 2016 চনৰ আগৰ পৰা নিৰবিচ্ছিন্ন ৰূপত এখন সংগ্ৰাম হৈছে বাইদেউ। এই সংগ্ৰামখন যেতিয়া হৈছিলে, তেতিয়া প্ৰব্ৰজন বিৰোধীৰ আহ্বায়ক যিজন উপমন্য হাজৰিকা, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিংকু গোস্বামী, চাহ জনজাতি ছাত্ৰ নেতা ধীৰাজ বৰুৱাৰ বীৰ লাচিত অসমৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ আপোনালোকক প্ৰদান কৰা হৈছে। আৰু সেই সময়ত 16 চনৰ আগতে বহুবাৰ আজাদ চৌধুৰীৰ এই মাটিডোখৰ উচ্ছেদ কৰিবৰ কাৰণে
বিভিন্ন ক্ষেত্ৰত দাবী উত্থাপন হৈছিল আৰু ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কিছুমান নটিছ অৰ্ডাৰ ইছ্যু হৈছে। কিন্তু তৎসত্ত্বেও কাৰ বলে বলীয়ান হৈ কাৰ সাহসেৰে মনোমত্ত হৈ আজিলৈকে তেওঁলোকে ইয়াত বীৰগতে ইয়াত আছে থকাৰ পিছত এতিয়া কি হৈছে বলপূৰ্বকভাৱে কিলোমিটাৰ মানুহকে ভয় ভাবুকে দুষ্ট তাচ্ছিল্য কৰিব পৰা এটা পৰিৱেশৰ উদ্ভৱ হৈছে। মৰিয়াই কিছু সম্ভাৱনাময় যুৱকক নিষেধ কৰাৰ আমি দৃশ্য দেখিবলৈ আমি পাইছোঁ। গতিকে এনেকুৱা ক্ষেত্ৰত জিলা প্ৰশাসনৰ যিধৰণৰ ভূমিকা লাগিছিল তাৰ সমান্তৰালভাৱে ইয়াৰ যিজন বিধায়কজনে যিধৰণে সোচ্চাৰ হ'ব লাগিছিল সক্ৰিয় হ'ব লাগিছিল তেনেকুৱা মাটিডোখৰ এপ্লাই কৰিছিলে। এতিয়া মিউনিচিপালিটিয়ে কৈছে যে আজাদ চৌধুৰী দেউতাক মিউনিচিপালিটিৰ কৰ্মচাৰী আছিলে। হাইকোৰ্টক অপৰাধ বনাইছে, জেললৈ যাব লাগিব। হাইকোৰ্টত ভুৱা তথ্য দিছে। আজি বীৰ লাচিত থানাৰ ওপৰত সন্দেহ, সকলোৰে সন্দেহ, বিশেষকৈ জাতীয় সংগঠনৰ সন্দেহ। মই কৈ দিছোঁ বীৰ লাচিত থানাৰ জাতীয়তাবাদ কি। যোৰহাটৰ মাজমতীয়া এটা অসমীয়াই এজনী ভালু বৰা নামৰ এজনী বিধৱা মহিলাৰ দোকান এখন দখল কৰি থৈ দিলে। বিভিন্ন সংগঠনৰ ওচৰলৈ গ'ল, কোনো উলিয়াই দিব নোৱাৰিলে। তাৰ পৰা বীৰ লাচিত থানাৰ ওচৰলৈ আহিলে, মানুহগৰাকীয়ে আমাক এপ্লিকেশ্যন দিলে, আমি গৈ ক'লো তই দোকান খালী কৰ। পিছদিনা যোৰহাট জিলা সমিতিক 15 লাখ টকা দিবলৈ আহিছে যে আপোনালোকে কেছত নোসোমাব। 15 লাখৰ 15 পইচাও আমি নললো। পিছদিনা গৈ দোকান খালী কৰি মানুহজনীক দোকান কটাই দিয়া হ'ল। জাতীয়তাবাদ এনেকে চলিব। কোৰ্টৰ আগত ধৰ্ণা দি জাতীয়তাবাদ নচলে। জাতীয়তাবাদ মই আকৌ আৰু এটা উদাহৰণ দিছোঁ। লকডাউনৰ সময়ত এটা কোম্পানী 2,500 ল'ৰাৰ চাকৰি উলিয়াই দিলে, চব অসমীয়া ল'ৰা। হৰই মই আছিলোঁ দুলীয়াজানত। একদম কলিকতাৰ মানুহ আহি গ'ল আমাক লগ কৰিবলৈ। আমাৰ এখন সৰু গাড়ী, তেওঁলোকে এখন ডাঙৰ গাড়ী লৈ আহিছে। আমাক কৈছে যে ক'ত কথা পাতিম, কৰোণাৰ সময় সকলো বন্ধ, আমি বোলো আপোনাৰ গাড়ীতে কথা পাতিম। তাৰপিছত সি আমাক কৈছে যে সংগঠন আপোনালোকে কেনেকৈ চলে, আপোনালোকৰ মাল কিমান। সি আমাক পইচা দিব লৈছিলে 5 লাখ টকা। তেতিয়া তাক ক'লো তই গাড়ীৰ পৰা ওলাব নোৱাৰিবি, তোকতো এটা পিতা হ'ব, তোক এটা পিতন দিয়া হ'ব। তাক ক'লো মই তোক যদি পিটিব নালাগে লেপটপ খোল আৰু 2,500 ল'ৰাৰ চাকৰি দে। সেইটো হৈছে জাতীয়তাবাদ। জাতীয়তাবাদ এনেকে চলিব। জাতীয়তাবাদ এনেকে চলিব। আমাৰ ওপৰত সন্দেহ কৰি যে তোমালোকে কৈ আছা, আমাক যে বকি আছা, তোমালোকৰ কলিজা নাই সেইখিনি কৰিবলৈ। আমাৰ কলিজা আছে। আমাৰ বীৰ লাচিত থানাৰ সৈনিক হয়, পুলিচৰ মাৰলেও ভয় নকৰো, পুলিচৰ গুলিলেও ভয় নকৰো। আৰু জেলটো আমাৰ কাৰণে ইয়াত থকা পায়। আমাৰ ইয়াত বীৰ লাচিত থানাৰ যিমান সৈনিক আছে 80% জেল খাইছে। আৰু সেইকাৰণে আমি যিটো জাতীয়তাবাদ কৰি আছো সেই জাতীয়তাবাদেই হৈছে প্ৰকৃত জাতীয়তাবাদ। এই জাতীয়তাবাদত ভেজাল নাই। আজি যে বাংলাদেশীটোৰ বিৰুদ্ধে আমি যে যুদ্ধখন কৰিছোঁ, কেলে কৰিছোঁ? সেই টুকুৰা অঞ্চলত যিখিনি খিলঞ্জীয়া মুছলমান মানুহ, গৰীয়া মানুহৰ প্ৰভুত্ব আছিলে, সেই প্ৰভুত্ব ঘূৰাই অনাৰ এইখন এখন সংগ্ৰাম। আৰু ৰঞ্জুদাই কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ বীৰ লাচিত থানাৰ নেতা। আমি আমাৰ সভাপতি, আমাৰ মুখ্য সচিবক আমি নেতা হিচাপে মানি আগবাঢ়ি গৈছোঁ। আৰু যেতিয়ালৈকে এওঁলোক দুজন থাকিব পদত, আমি তেতিয়ালৈকে এওঁলোক দুজনৰ নেতৃত্বত আমি কাম কৰিম। সেইকাৰণে আমাক বেছি এইবিলাক কথা কৈ লাভ নাই। এইবিলাক কথা কৈ আমাক লাভ নাই। বীৰ লাচিত থানাৰ যিটো একতা, সেইটো একতা হাজাৰ কোনোবাই কিবা ক'লেও নাভাগে। আমি এতিয়া মিছিলটো আৰম্ভ কৰোঁ।